Welcome to my channel Maths Made Easy. মই তোমালোকৰ জোনালী বৰা মেম আৰু আজি মই ডিসকাস কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ম্যাথমেটিক্সৰ এটা ইম্পৰ্টেন্ট টপিক 3 ডাইমেনশনাল জিওমেট্ৰি। 3 ডাইমেনশনাল জিওমেট্ৰিৰ আগৰ ভিডিঅত মই দিছিলো যে straight line equation of a straight line passing through a point and parallel to a given vector. Here is the equation যে r is equal to a plus lambda b vector form 2 বা x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c যেটো কার্টেজিয়ান ফর্ম আছিলে সেই দুটা ইকুয়েশন মই ডিরাইভ কৰিছিলো আৰু লগতে তাৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চনছ মই তাত ডিসকাস কৰিছিলো আৰু আজিৰ ভিডিঅটোত মই ডিসকাস কৰিবলৈ লৈছো ইকুয়েশন অফ এ লাইন পাসিং থ্ৰু টু গিভন পইণ্টস দুটা পইণ্টৰ মাজেদি পাৰ হৈ যোৱা ষ্ট্ৰেইট লাইনডালৰ ভেক্টৰ ফৰ্মটো কেনেকুৱা হ'ব পাৰে বা কাৰ্টেজিয়ান ফৰ্ম কেনেকুৱা হ'ব পাৰে আৰু লগতে তাৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চনছ মই আজি ইয়াত ডিসকাস কৰিম যদি তোমালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহলে প্লিজ লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া মই এইটো ডিসকাস কৰিবলৈ লৈছো এটো হল 3 ডাইমেনশনাল কাৰ্টেজিয়ান সিস্টেম OX OY and OZ এডাল হল লাইনডাল L লাইন এতিয়া এই লাইনডালৰ ওপৰত এটা পইণ্ট লোৱা হৈছে A পইণ্ট যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ A মানে কি হ'ব পজিশন ভেক্টৰ বুলি ক'লে from origin to the distance from O to A গতিকে কি হ'ব OA ভেক্টৰ এটো হল পজিশন ভেক্টৰ অফ দা পইণ্ট So OA vector মানে কি হ'ব ইয়াত ভেক্টৰ A হ'ব আৰু বেলেগ এটা পইণ্ট মই কনসিডাৰ কৰিছো B যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ B তাৰ মানে এই OB ভেক্টৰ is equal to ভেক্টৰ B ধৰা হল এই লাইনডালৰ ওপৰত আৰু এটা আৰবিটাৰি পইণ্ট আছে P যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ R তাৰ মানে কি হ'ব OP ভেক্টৰ is equal to ভেক্টৰ এটো আমি লৈছো আকৌ এবাৰ কৈছো যে 3 ডাইমেনশনাল কাৰ্টেজিয়ান সিস্টেমত এটা লাইন কনসিডাৰ কৰা হৈছে L এই L লাইনডালৰ ওপৰত এটা পইণ্ট লোৱা হৈছে A যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ A তাৰ মানে কি OA ভেক্টৰ ইজ ভেক্টৰ A আৰু এটা পইণ্ট লোৱা হৈছে B যাৰ পজিশন ভেক্টৰ হল ভেক্টৰ B তাৰ মানে OB ভেক্টৰ ইজ ইকুৱেল টু ভেক্টৰ B আৰু এই লাইনডালৰ ওপৰত এটা আৰবিটাৰি পইণ্ট P কনসিডাৰ কৰা হৈছে যাতে OP ভেক্টৰ ইজ ইকুৱেল টু ভেক্টৰ R তাৰ মানে পজিশন ভেক্টৰ অফ দা পইণ্ট P ইজ ভেক্টৰ R এতিয়া আমি কি দেখিছো যে AP ইজ কোলিনিয়াৰ A যিকিটা পইণ্ট APB ইহত একেডাল লাইনৰ ওপৰত আছে ইহত কোলিনিয়াৰ সো কি হ'ব AP ভেক্টৰ is equal to lambda into AB vector hobo karon ihot ki hoy collinear hoy sei karone ki hobo AB vector aru PB vector ihot collinear hobo tetia hole AB vector is equal to ki hobo is equal to lambda AB vector karon APB point inita collinear so AB vector is equal to lambda into AB vector for some scalar lambda তেতিয়া হলে আমি কি বুলি জানো যে AB ভেক্টৰ মানে কি AB ভেক্টৰক কেনেকৈ লিখে যে পজিশন ভেক্টৰ অফ পইণ্ট P মাইনাস পজিশন ভেক্টৰ অফ পইণ্ট A এটো লিখা হয় AB ভেক্টৰ মানে is equal to lambda into AB ভেক্টৰ মানে কি হ'ব পজিশন ভেক্টৰ অফ পইণ্ট B মাইনাস পজিশন ভেক্টৰ অফ পইণ্ট A আমি কি দেখিছো যে পজিশন ভেক্টৰ অফ পইণ্ট P কি আছে R ভেক্টৰ মাইনাস পজিশন ভেক্টৰ অফ পইণ্ট A কি আছে ভেক্টৰ A is equal to lambda into পজিশন ভেক্টৰ অফ পইণ্ট B কি আছে B ভেক্টৰ মাইনাস পজিশন ভেক্টৰ অফ পইণ্ট A ভেক্টৰ so R minus A vector is equal to lambda into B minus A বা ইয়াৰ পৰা আমি ক'ব পাৰো যে vector R is equal to A plus
R vector is equal to vector A plus lambda into vector B minus vector A. A whole vector equation of a line passing through two given points whose position vectors are vector A and vector B. A whole vector equation of a line. এতিয়া আমি কি কৰিব লাগে এই ইকুৱেশনটো কাৰ্টেজিয়ান ফৰ্মুলালৈ কনভাৰ্ট কৰিব লাগে কাৰ্টেজিয়ান ফৰ্মুলা যদি আমি তাক সলনি কৰিব বিচাৰো ৰিডিউস কৰিব বিচাৰো তেতিয়াহলে আমি কি কৰলম যে a যেটো a পইণ্টৰ কোঅৰ্ডিনেটটো ল'ব লাগিব এ ধৰি লও আমি a পইণ্টৰ কোঅৰ্ডিনেট x1 y1 z1 আৰু b পইণ্টৰ কোঅৰ্ডিনেট হল x2 y2 z2 এটা কোঅৰ্ডিনেট লৈছো আৰু p হল লাইনডালৰ ওপৰত থকা এটা আৰবিটাৰি পইণ্ট গতিকে p পইণ্টৰ কোঅৰ্ডিনেট আমি লৈছো x y z p পইণ্টৰ কোঅৰ্ডিনেট হল x y z তেতিয়া হলে এই ভ্যালুখিনি যদি ভেক্টৰ ইকুৱেশনটোত বহুৱা হয় তেতিয়া হলে আমি কি পাম যেহেতু পজিশন ভেক্টৰ অফ ভেক্টৰ a point A is vector A তেতিয়া হলে ভেক্টৰ A টো কি হ'ব যদি A পইণ্টৰ কোঅৰ্ডিনেট x1 y1 z1 হয় তেতিয়া হলে ভেক্টৰ A is equal to হ'ব কম্পোনেন্টস ফৰ্মত x1 i cap plus y1 j cap plus z1 k cap এটো হয় আকৌ ভেক্টৰ B কি হ'ব যদি পইণ্ট B ৰ কোঅৰ্ডিনেট x2 y2 z2 হয় তেতিয়া হলে ভেক্টৰ B কি হ'ব x2 i cap plus y2 j cap plus z2 k cap আৰু r পইণ্টৰ ঠিক একে ধৰণে p পইণ্টৰ পজিশন ভেক্টৰ r হ'বগে x i cap plus y j cap plus z k cap এইগিটা হ'ব এইগিটাৰ মান যদি আমি ইকুৱেশন 1 ত এই ইকুৱেশনটো যেটো ভেক্টৰ ইকুৱেশন আছে তাত বহুৱাই দিও তেতিয়া হলে আমি কি পাম এই a b আৰু r ভেক্টৰৰ মানসমূহ যদি এই ভেক্টৰ ইকুৱেশনত বহাই দিও তেতিয়া হলে আমি পাম যে x i cap plus y j cap plus z k cap is equal to vector a x1 i cap plus y1 j cap plus z1 k cap plus lambda into vector b minus vector a a b minus vector a কৰিলে কি হ'ব x2 minus x1 i cap plus y2 minus y1 j cap plus z2 minus z1 k cap এটো হ'ব lambda vector b minus vector a এতিয়া আমি কি কৰো রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড দুইটাৰে i cap j cap k cap বৰ যিকিটা কোএফিচিয়েন্ট আছে সেইখিনি আমি ইকুৱেল কৰো এটা কি পাম ইকুৱেটিং the coefficients of I cap, J cap and K cap we get. Keep on. The x minus x1 I cap plus y minus y1 J cap plus z minus z1 K cap. এইখিনি এফালে আনিছো is equal to x2 minus x1 lambda I cap plus y2 minus y1 lambda j cap lambda to ভৰাই দিছো plus z2 minus z1 lambda k cap এতিয়া কি হ'ব যেটো কৰিছো I cap j cap k cap ৰ যিখিনি কোএফিচিয়েন্ট আছে সেইখিনি ইকুৱেল কৰিছো তেতিয়া হলে আমি কি পাম যে x minus x1 is equal to lambda into x2 minus x1 এটো পাম আকৌ y minus y1 is equal to lambda into y2 minus y1 পাম আৰু z minus z1 is equal to lambda into z2 minus z1 পাম এতিয়া আমি lambda এলিমিনেট কৰো বা lambda সমান কি হ'ব x minus x1 by x2 minus x1 is equal to lambda ঠিক তেনেদৰে ইয়াৰ পৰা y minus y1 by y2 minus y1 is equal to lambda আৰু ইয়াত হ'ব z minus z1 by
z2 minus z1 is equal to lambda. তাৰ মানে এই তিনিটাই হল ল্যামডাৰ ভ্যালু গতিকে ল্যামডা এলিমিনেট কৰিলে আমি পামগে যে x2 minus x1 by x minus x1 by x2 minus x1 is equal to y minus y1 by y2 minus y1 is equal to z minus z1 by z2 minus z1. A2 whole Cartesian equation of the straight line passing through two given points. দুটা পইন্টৰ মাজেদি পাৰ হৈ যোৱা লাইনডালৰ যেটো কাৰ্টেজিয়ান ফৰ্ম হ'ব সেই কাৰ্টেজিয়ান ফৰ্মটো হ'বগে y minus x minus x1 by x2 minus x1 is equal to y minus y1 by y2 minus y1 is equal to z minus z1 by z2 minus z1. এতিয়া আমি এই ইকুৱেচনটো যদি equation of a straight line passing through a point and parallel to a given vector লগত compare কৰো তেতিয়াহলে কি পাম সেই ইকুৱেচনটো আছিল কি equation of a line passing through a point and parallel to a given vector is x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c এটো আছিল আৰু এতিয়া পোৱা ইকুৱেচনটো হল এটো যে x minus x1 by x2 minus x1 y minus y1 by y2 minus y1 আৰু z minus z1 by z2 minus z1 এই abc কেটা কি আছিল সেই লাইনডালৰ প্যাৰেলাল ভেক্টৰটোৰ ডাইৰেকশন ৰেশিও আছিল বা দুডাল লাইন যেতিয়া প্যাৰেলাল হয় সিহঁতৰ ডাইৰেকশন ৰেশিও কেটা একে লব পাৰি গতিকে abc ক আমি লাইনডালৰ ডাইৰেকশন ৰেশিও বুলিও ক'ব পাৰো তেতিয়া হলে এই দুটা পয়েন্ট জয়েন কৰা লাইন এডালৰ ডাইৰেকশন ৰেশিও কি হয় এটো আমি আগতে উলিয়াইছো যে a পয়েন্টৰ কোঅৰ্ডিনেট যদি x1 y1 z1 হয় আৰু b পয়েন্টৰ কোঅৰ্ডিনেট যদি x2 y2 z2 হয় তেতিয়া হলে ডাইৰেকশন ৰেশিও অফ দা লাইন কি আছিল x2 minus x1 y2 minus y1 z2 minus z1 গতিকে এৰ জায়গাত ইয়াত x2 minus x1 বহিছে bৰ জায়গাত y2 minus y1 বহিছে আৰু cৰ জায়গাত কি বহিছে z2 minus z1 বহিছে গতিকে a2 ইকুৱেচন আৰু a2 ইকুৱেচন একেটাই মনত ৰাখিবলৈ সহজ ইয়াত ডাইৰেক্টলি ab লাইনডালৰ যেটো ডাইৰেকশন ৰেশিও abc লিখা নাই মাত্ৰ কি লিখা হৈছে x2 minus x1 y2 minus y1 z2 minus z1 লিখা হৈছে এইটোৱে হল equation of a line passing through 2 points vector form to whole vector r is equal to vector a plus lambda into b minus a আৰু Cartesian equation to whole a2 যত vector r2 কি হয় যে লাইনডালৰ ওপৰত থকা যিকোনো এটা পয়েন্ট আৰবিট্ৰাৰি পয়েন্টৰ পজিশন ভেক্টৰ এতিয়া এই টাইপটোৰ এটা কোৱেশ্চন আমি ডিসকাস কৰো Find the vector and the Cartesian equations of a line passing through the points a 1 2 minus 1 and b minus 1 0 1. এই দুটা পয়েন্টৰ মাজেৰে পাৰ হৈ যোৱা লাইনডালৰ আমি কি উলিয়াব লাগে ভেক্টৰ আৰু কাৰ্টেজিয়ান ইকুৱেচনটো উলিয়াব লাগে এটা ভেক্টৰ ইকুৱেচনটো কি আছিল ভেক্টৰ r is equal to vector a plus lambda b vector where a and b vectors are the position vectors of the points a and b respectively and vector r is the position vector of any arbitrary point on the line so ami vector a ki hobo here vector a is equal to I cap plus twice j cap minus k cap eto components form ot likha hoy I cap j cap k cap logai dibo lage aru position vector of the point b so vector b is equal to ki hobo minus I cap plus 0 j cap plus k cap aru let r be the position vector of any arbitrary point on the line AB on AB vector. So R is equal to ki hobo xi cap plus yj cap plus zk cap. Therefore vector equation of the line
AB is R is equal to ইয়াত বহাই দিলে হ'ব A plus lambda b A vector মানে কি পাইছো I cap plus twice J cap minus K cap plus lambda B vector minus I cap plus J cap নিলিখিলে হ'ব plus K cap for some scalar lambda এতিয়া jo এতিয়া হিলে কার্টেসিয়ান ইকুয়েশন টু লিখো যদি পয়েন্ট কেইটা 1 2 -1 আৰু -1 0 1 হয় আমি জানো যে কার্টেসিয়ান ইকুয়েশন টু কি হয় x - x1 by x2 - x1 is equal to y minus y1 by y2 minus y1 is equal to z minus z1 by z2 minus z1 ইয়াত বহাই দিলে হ'ব কার্টেসিয়ান ফর্মটো আমি পাই যাম so Cartesian equation of the line AB Therefore, Cartesian equation of the line AB কি হ'ব যে x minus x1 বুলি ক'লে 1 আহিব divided by x2 minus x1 minus 1 minus 1 is equal to y minus y1 বুলি ক'লে 2 আহিব y2 minus y1 0 minus 2 is equal to z minus z1 so minus 1 আছে so minus 1 is plus 1 hobo divided by z2 minus z1 1 plus 1 so etu holge x minus 1 by minus 2 is equal to y minus 2 by minus 2 is equal to z plus 1 by 2 etu hol Cartesian equation of the line AB এতিয়া আমি আৰু এটা কোৱেশ্চন ডিসকাস কৰো find the coordinates of the points where the straight line through the point A 4 1 minus 3 and B 2 minus 3 4 crosses the YZ plane আমি কোনটো পইন্টৰ কোঅৰ্ডিনেট উলিয়াব লাগে G2 পইন্টৰ মাজেদি এই AB লাইনডাল পাৰ হৈ গৈছে আৰু সেই লাইনডালে কি কৰিব লাগিব crosses the YZ plane খনক সেই পইন্টত কাটিছে সেই পইন্টৰ আমি কোঅৰ্ডিনেট উলিয়াব লাগে এটো হল কার্টেসিয়ান সিস্টেম OX OY OZ এতিয়া এনেকুৱাডাল লাইন ইয়া ড্ৰ কৰি দেখুৱাটো পসিবল নহয় যেটো 3 ডাইমেনশনাল কোঅৰ্ডিনেট জ্যামিতি মই যদি এনেকেডাল লাইন ইয়াৰ পৰা ড্ৰ কৰি দেখুৱাও তেতিয়াহলে সেই লাইনডালে কি হ'ব এই প্লেনখনকো কটা দেখুৱাব XZ প্লেনখনক গতিকে হেতু ইমাজিন কৰিব পাৰিব লাগিব যে এই প্লেনখনত এডাল লাইন এনেকুৱাকে ড্ৰ কৰিব লাগিব 4 1 3 আৰু 2 3 4 এই দুটা পইন্ট জয়েন কৰা জিডাল লাইন সেই লাইনডালে YZ প্লেনখনক কটা পইন্টৰ কোঅৰ্ডিনেট উলিয়াব লাগে এতিয়া আমি ন এই YZ প্লেনখনত থকা পইন্ট বিলাকৰ কোঅৰ্ডিনেট কেনেকুৱা হয় YZ প্লেনত থকা পইন্টৰ কোঅৰ্ডিনেট সদায় এনেকে লব লাগে 0 y z কাৰণ কি আছে YZ প্লেন কিন্তু YZ প্লেনত থাকিলে তাৰ কি হ'ব x কোঅৰ্ডিনেটটো 0 হ'ব সো YZ প্লেনত থকা এটা পইন্টৰ কোঅৰ্ডিনেট জেনাৰেলি কি লব লাগে 0 yz লব লাগে x কোঅৰ্ডিনেট 0 লব লাগে তেনেকে এই xy প্লেনখনত থকা পইন্ট বুলি ক'লে তাৰ কোঅৰ্ডিনেট সদায় x y 0 হ'ব আৰু xz প্লেনত থকা পইন্টৰ কোঅৰ্ডিনেট লব লাগে x 0 z তেনেকে লব লাগে আমি প্ৰথমতে লম এই AB লাইনডালৰ ইকুৱেচন উলিয়াম জিডাল লাইনে এই দুটা পইন্টক জয়েন কৰিছে বা এই দুটাল এই পইন্ট দুটা মাজেৰে পাৰ হৈ গৈছে সো জয়েন কৰি পাৰ হৈ গৈছে AB লাইনডালৰ ইকুৱেচন কি হ'ব ভেক্টৰ ইকুৱেচনটো যদি আমি লিখো যে ভেক্টৰ ইকুৱেচন অফ AB vector equation of AB is
r is equal to a plus lambda b minus a etu hoy. So equation to hoboge 4i cap plus j cap minus 5 k cap. কারণ a vector hodai ki hoy point a position vector hoy plus lambda into b minus a boli kole ki hobo 2 minus 4. So minus 2i cap plus minus 3 minus 1 minus 4j cap plus 7 k cap. Force of scalar lambda. Etu hol line dalor equation, vector equation of the line AB. এতিয়া আমি কি লৈছো এই yz plane খনত থকা পইণ্টৰ কোঅৰ্ডিনেট লৈছো 0 yz. So position vector of point P কি হ'ব? Position vector of point P is r is equal to yj plus zkk. yjk plus zkk হ'ব. এতিয়া যেহেতু এই লাইনডাল কি হৈছে এই পইণ্টৰ মাজেদি পাৰ হৈ গৈছে সেই কাৰণে এই যেটো পজিশন ভেক্টৰ হয় এই পইণ্টৰ ই কি কৰিব এই লাইনডালৰ ইকুৱেশ্যনটোক স্যাটিসফাই কৰিব কাৰণ যেতিয়া এডাল লাইন বেলেগ এটা পইণ্টৰ মাজেদি এনেদৰে পাৰ হৈ যায় পি পইণ্টৰ মাজেদি এ বি লাইনডাল পাৰ হৈ গৈছে তাৰ মানে কি হৈছে এই পি পইণ্টটো এ বিৰ ওপৰতে আছে তেতিয়া হলে এই পইণ্টৰ যেটো পজিশন ভেক্টৰ ভেক্টৰ r আৰু এই ভেক্টৰ r একেটাই গতিকে কি হ'ব এই যেটো ভেক্টৰ r yjk plus zk ই কি কৰিব এই ইকুৱেশ্যনটোক স্যাটিসফাই কৰিব তেতিয়া হলে আমি ইয়াত বহাই দিব পাৰো তেতিয়া আমি কি পাম যে yjk plus zk is equal to এটো যদি i cap j cap k cap কম্পেয়াৰ কৰো ইয়াৰ পৰা কমন লওঁ তেতিয়া হলে কি পাম 4 minus twice lambda I cap plus 1 minus 4 lambda j cap plus ki hobo minus 3 plus 7 lambda k cap. Etu hobo yj cap plus zk cap is equal to. Etia duita side jodi ami compare koru seti hale ki pam যে 4 minus twice lambda is equal to 0 hobo karon yat x I cap to 0 I cap hoy ase tar pasol 1 minus 4 lambda is equal to ki hobo y hobo aru minus 3 plus 7 lambda is equal to ki hobo z hobo tete hale ki pam lambda er value ki ulabo 4 minus twice lambda is equal to 0 ইয়াৰ পৰা আমি পামগে কি ল্যামডাৰ ভ্যালুটো কিমান পাম যে টুৱাইস ল্যামডা ইজ ইকুয়াল টু 4 তাৰ মানে ল্যামডা ইজ ইকুয়াল টু কিমান হ'ব হাফ হ'ব এই ল্যামডাৰ মান যদি আমি ইয়াত বহাই দিও তেতিয়াহলে y পাই যাম y ইজ ইকুয়াল টু কিমান হ'ব 1 minus 4 into half তাৰ মানে 1 minus 2 is equal to minus 1 আৰু z2 হ'বগে minus 3 plus 7 into half গতিকে minus 3 plus 7 by 2 এটো হবগে minus 6 plus 7 is equal to half. Therefore, coordinates of the point কি হব 0, minus 1 আৰু half. এটোৱে হল পইণ্টৰ কোঅৰ্ডিনেট যেটো পইণ্টৰ মাজেদি AB লাইনডাল পাৰ হৈ গৈছে আৰু পইণ্টটো কোন আছে YZ প্লেনত আছে আজিলৈ ইমানে যদি মোৰ ভিডিওটো ভাল লাগিল তেতিয়াহলে লাইক কৰিবা আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ